হেল্ল' গাইজ, মোৰ নতুন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনাৰ এতিয়া 5টা বাজিছে, মই পথাৰত আছোঁ। মই ধানকণ চাব আহিছোঁ। ৰাতিপুৱা পৰাই মোৰ মানে কামৰ আৰম্ভ হয়। মই যে কামলৈ যাম, কামত যাম এতিয়া মই ধানকণ বহুত দিন অহা নাই চাবলৈ। আজি আহিছোঁ। কালি যেন ভিডিঅ'টোত মই আপোনাক কৈছিলোঁ মোৰ ধান অলপ কৰিছোঁ বুলি। এইখিনি ধান মোৰ কেনেকুৱা হৈছে চাবচোন। এইখিনি ধান, এইখিনি ধান কৰিছোঁ। আপোনাৰ সাৰ মাৰিলোঁ। সাৰখিনি মৰাৰ পিছত এতিয়া ধানটো পানী নাই, গোটেই ধানটো ওলাব গেৰে ধৰিছে। তাকে মই চাব আহিলোঁ গাইজ। এতিয়া মই আজিৰ দিনটো মই কি কৰোঁ কি নকৰোঁ সকলো পাব। গতিকে মই আগ ধৰি মই ধানটো চাই লৈছোঁ। তাৰপৰা মই যাম ছাগলী পাত কাটিব, তাৰপৰা গা ধুম, তাৰপৰা কামত যাম। আৰু মোৰ লগত আমাৰ মুনু আহিছে, চাওকচোন এজনী মুনু। এইজনী আমাৰ মুনু মানে মোৰ লগত ঘূৰিয়ে ফুৰে। যেলে আগতে আমাৰ ধান ৰুলেও আহে তাই। সেইজনী চাওকচোন, এইজনী মুনু আমাৰ। এতিয়া আহি পেলাই আপোনাৰ জলমৈ গাঁও বাংঠাই দলঙত অকণমান ৰয় ৰৈ পেলাই আপোনাৰ অকণ ৰেষ্ট লৈছোঁ। লগৰকেইজনলৈ ফোন কৰিছোঁ, তেওঁলোক জামুগুৰি পাইছে। আজি দেৰি হৈছে আহা, ৰ'দডাল আপোনাৰ একেবাৰে খাওঁ মুহূৰ্তত আহিছে। কাম নকৰিলেতো নহ'ব, সংসাৰ চলিব লাগিব। গতিকে অকণমান এইখিনিতে ৰেষ্ট লৈ তাৰপৰা কামলৈ যাওঁ। তাৰপৰা আজিৰ দিনটো মই কি কাম কৰোঁ কি নকৰোঁ আপোনালোকে সকলো মোৰ ভিডিঅ'টোৰ জৰিয়তে কামৰ জেগা পাই গ'লোহি। কিন্তু মোৰ লগৰ এটাও অহা নাই, দেৰি হ'ব অকণমান। মই কামৰ জেগা পাই গৈছোঁহি। এতিয়া ৰ'দটো কাঢ়া, দৰ্জাখন খুলি লওঁ। তাৰপৰা আহক, কামত লাগিব আৰু সম্পূৰ্ণ আপুনি একেবাৰে গৰমত থাকিব পৰা নাই। ইয়াত আহি চাওঁ থৈছোঁ, মানে দিনটো ৰ'দ পৰি থাকে। সেই তিনিটা বিটা গাঁথনি কৰি বহি গৈছোঁ। এই দেখিছেনে কেনেকুৱা ঘাম ওলাইছে। আপুনি কষ্টটো লয়, আপোনালোকে কষ্ট চাই পেলাই লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিবচোন। কিয় মোৰ ছাবস্ক্ৰাইবটো বহুত কম হৈছে। আপোনালোকে অকণ মৰম কৰিবচোন, ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। আপোনালোকে কষ্টটো চাই পেলাই আপোনালোকে কৰক। হেল্ল' গাইজ, কি ৰ'দ মাৰিছে, থাকিব পৰা নাই, মৰি যাব লাগিব গাইজ। কিমান গৰম মাৰিছে ৰে গাইজ, গৰম মাৰিছে কিমান, কেনেকৈ মানুহ থাকিব পৰা নাই দেখিছেনে। মানুহ থাকিব পৰা নাই গাইজ, কেনেকৈ বহি আছে গাইজ, কেনেকৈ বহি আছে চাওক। সেইটো চাওক, উদং হৈ গৈছে গাইজ, চাওক উদং হৈ গৈছে। এইটো মৰি যাব লাগিব গাইজ, মৰি যাব লাগিব। কিবা এটা প্ৰভু ঈশ্বৰে দয়া কৰিলেই হ'ল আৰু, ৰ'দডাল অকণ কমাই দিয়াহেঁতেন গাইজ, মৰি যাব লাগিব। আপোনালোকে কেনেকৈ আছে গৰমত? আপোনালোকৰ এনেই কেনেকুৱা গৰম কমেণ্ট কৰি জনাবচোন। ৰ'দ দেখিছে নাই, যাব নোৱাৰি ৰ'দলৈ। 35 ডিগ্ৰী চেলচিয়াছ মাৰিছে গাইজ। এতিয়া JCB দি গাঁত খান্দা হৈ গ'ল। দেখিছেনে গাঁতটো আপোনালোকে? আজি গৰমে একচুট দিছে আৰু দেই। এনেকৈ গৰম দিলে কেনেকৈ হ'ব? এনেকৈ দীঘলে অঁ এনেকৈ। গতিকে এতিয়া চলিংটো কৰোঁ। কেনেকুৱা হৈছে গাঁতটো চাওকচোন। JCB খানা ইমান এটা পৰিৱৰ্তন হোৱা নাই। তাত চলিং হৈ আকৌ ঢালাই হ'ব। চলিং হৈ কাইলৈ আকৌ ঢালাই হ'ব। ঢালাই হোৱাৰ পিছত তাৰপৰা গাঁথনি হ'ব। গাঁথনি হোৱাৰ পিছত এইটো কাম শেষ হোৱাৰ পিছত এইখিনি ঘৰ হ'ব। ঘৰ হোৱাৰ পিছত 20টা ঘৰ হয়। এইপিনে 20টা হ'ব, এইপিনে 20টা হ'ব। এইটো ভাড়া ৰুম হ'ব। চাওকচোন কামটো কেনেকুৱা হৈছে, খানা ভাল হৈছেনে? ঘাটটো এইটো আপোনাৰ 27 ফুট আছে, 27 ফুট। এইটো আপোনাৰ 9 ফুট আছে। ভিতৰত আপোনাৰ 7 ফুট থাকিবগৈ। ভিতৰত 7 ফুট। এইটো 6 ফিট হ'ব, সেইপিনে 6 ফিট হ'ব।
ইপিনে শ্বৰ্ট ফিট হ'ব, এইটো 7 ফুট শ্বৰ্ট ফিট থাকিব, সিটো টেংকি হ'ব। তাৰপৰা গতিকে এইটো কামটো আজি দেখিলে কিমান কি কাম কৰিছোঁ আজি মোৰ কৰ্ম জীৱনত। এনেকৈ যদি ৰ'দ দি থাকে গাইছ, মানুহ মৰি যাব দেখিব। আজি বিহু দেখি গৈছোঁ, গাঁতটো খান্দিব লগা হোৱা নাই, জেচিবিয়ে খান্দিছে, কিন্তু মাটিটো আমি ড্ৰেছিং কৰি দিব লগা হৈছে। তথাপি মানে কষ্ট হৈছে। এতিয়া চলিংটো কৰি লওঁ, 4টা বাজিল, তাৰপৰা চাওঁ কিমান পাৰোঁ। এতিয়া মই কাম ছুটি কৰি ঘৰলৈ যাওঁ। আজিলৈ ইমানতে সমাপ্ত কামটো। কালিলৈ ৰাতিপুৱা আকৌ কি হয় ঈশ্বৰে ভালে কুশলে আনে নানে কাম চাম সামৰিলোঁ। এতিয়া মই এইখিনিতে অকণমান টাইম ৰৈছোঁ গাইছ, কিয় আজি যিটো ৰ'দ দিছে, ৰ'দত থাকিব নোৱাৰোঁ। আজি উতলাই পেলাইছে। আপোনালোকেতো গম পাইছে কেনেকুৱা ৰ'দ দিছে, জনাবচোন। বহুত গৰম দিছে। গতিকে মই এইখিনিতে অকণমান টাইম ৰৈ তাৰপৰা ঘৰলৈ যাম। তাৰপৰা ঘৰত গৈ অকণমান ৰেষ্ট লৈ তাৰপৰা দেখা যাব কি হয় কি নহয়। ঈশ্বৰে যেন কাইলৈ দিনটো ভালে কুশলে নিয়ে, ৰ'দটো অকণমান কম দিয়ে, এয়া প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকেও কৰিবচোন প্ৰাৰ্থনাটো। ইমান কষ্ট কৰিছোঁ, ইমান কষ্ট বা কিমান কষ্ট, থাকিব পৰা নাই গৰমত, কি হ'ব। গতিকে অকণমান এইখিনিতে ৰৈছোঁ আৰু এতিয়া মই যামগৈ। কিয় মই লগৰজনক মই মানে লগ কৰিব আহিছিলোঁ, লগ কৰিলোঁ, কথা পাতিলোঁ। এতিয়া যামগৈ। এতিয়া ইহঁতে কাম কৰিয়ে আছে, ইহঁতে মানে লাইট লগাই দিছে যেন, গতিকে কাম কৰি আছে। চাওক কিমান কষ্ট আমাৰ, আমি কষ্ট কৰি ঘৰবিলাক বনাই থৈ যাওঁ। সেইমতে আমাক মালিকে মজুৰিও দিয়ে, কিন্তু মানে কষ্ট, আমাৰ কষ্ট, কামেই কষ্ট, আমাৰ জীৱনটোৱে কষ্ট। আমি জন্ম লৈছোঁ যেতিয়া দুখীয়া ঘৰত, কষ্ট কৰিয়ে খাব লাগিব। যিহেতু ৰাতিপুৱা উঠাৰ পৰা গধূলালৈকে এতিয়ালৈকে আমাৰ ৰেষ্ট নাই। গতিকে আপোনালোকে নিজে চিন্তা কৰক। আপোনালোকে বহুত যিবিলাক সুখী পৰিয়াল, সুখত আছে, সুখতে থাকক। গতিকে ভাল। গতিকে এতিয়া মই ঘৰলৈ যাওঁ, কিয় ঘৰত মোৰ ল'ৰা আছে আৰু মোৰ মাইকী মানুহে চিন্তা কৰি আছে। ফোন কৰি দিলোঁ মই ইয়াত আছোঁ বুলি, কিন্তু যাওঁগৈ। মই তাক লগ কৰিলোঁ, কথাখিনি পাতিলোঁ। মই পতাৰ পিছত কামৰ কথাই আহিছিলোঁ তাৰ ওচৰলৈ, ক'লে আমুকত আছোঁ, কাইলৈ ছাদ ঢালাই হ'ব, ৰাতিও কাম কৰি আছোঁ। এতিয়া হৈ যায় তেনেকুৱা, তেতিয়া আমাৰো হৈছে তেনেকুৱা। আমাৰো তেনেকৈ ৰাত লগাই আমি কাম কৰিছোঁ। তেনেকৈ কাম কৰাৰ পিছত পিছদিনাখন ঢালাই কৰিছোঁ, এনেকৈ হেল'জেন লগাই দিছে। গতিকে এতিয়া মই ঘৰলৈ যামগৈ। এয়া চাওক কাম কৰি আছে, মই ইয়াক লগ কৰিব আহিলোঁ, ইয়াক লগ কৰিব আহিলোঁ। এয়া মোৰ আগৰ বন্ধু, ইয়াক লগ কৰিব আহিলোঁ কাছ মাৰি। গতিকে তাৰ কালাৰটো চাওক আৰু মোৰ কালাৰটো চাওক, কিমান কষ্ট হৈছে। কষ্টৰ কাৰণে হৈছে। এই কষ্টৰ বিনিময়ত আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক। এতিয়া মই ঘৰ পালোহি। ঘৰত পাই পেলাই মই পুনৰ অকণমান বতাহ লৈছোঁ। দেখিছে কেনেকুৱা হৈ গৈছে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক। একেবাৰে ছাবস্ক্ৰাইবটো কৰি দিবই দেই। আপোনালোকৰ ওপৰত বহুত মই অনুৰোধ, সেই কষ্টটো চাই পেলাই আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক।